Good evening, ছাত্ৰ-ছাত্ৰী সকল তোমালোকক মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ অনুশীলনী 1.1 ইয়াৰ আগৰ ক্লাছত তা আগৰখিনিলৈকে মানে গোটেই লেসনটোৰ কনসেপ্ট দিয়া হৈছিল কি আছে কি নাই গতিকে আমি তাৰ ওপৰত ভিত্তি কৰি এতিয়া অনুশীলনী 1.1 লৈ আগবাঢ়িম সো প্ৰথম কোৱেশ্চনটো কি দিছে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/qr হিত প্ৰকাশ কৰিব পাৰিনে এইকিটা মই আলোচনা কৰিয়ে দিছিলো তোমালোকক আগৰ ক্লাছটোত মই মাজতে তোমালোকক বুজোৱাৰ মাজতে কৈও দিছিলো যে শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয় তো আজি মই আনসাৰটো লিখাই দিছো আৰু এটা কথা তোমালোকে মোৰ ভিডিও বিলাক চাওতে স্পিডটো অলপ বঢ়াই লবা 1.25 নেবা 1.5 কৰি লবা তেতিয়া স্পিডটো বাঢ়িব আৰু কাৰণ লিখুতে অলপ কি হয় দেৰি হয় ন গতিকে তোমালোকে স্পিডটো যেতিয়া বঢ়াই লবা ভিডিওটো পটককে শেষ হ'ব এতিয়া চোৱা 1.1 তাৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে চোৱা শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/qr হিত প্ৰকাশ কৰিব পাৰিনে নোৱাৰি গতিকে ইয়াৰ উত্তৰ কি হ'ব শূন্যটো পৰিমেয় সংখ্যা হয় শূন্যটো পৰিমেয় সংখ্যা হয় শূন্যটো প্ৰথম যোনটো আমি দিলো শূন্যটো পৰিমেয় সংখ্যা হয় আৰু ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰি এতিয়া তাক শূন্যটো p/q আকাৰত প্ৰকাশ কৰিব পাৰি কাৰণেটো তাক পৰিমেয় সংখ্যা বোলে হয়নে এই লাইনটোতে ইয়াৰ আনসাৰটো সোমাই আছে শূন্যটো কিয় পৰিমেয় সংখ্যা বোলে কাৰণ তাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি আৰু শূন্যক p/q আকাৰত লিখিলে হয় 0/1 তলত কি হয় প্ৰত্যেকটো গোটা সংখ্যাৰ তলতে হৰটোত এটা কি থাকে 1 থাকে হয়নে আৰু গতিকে p এটো হৈ যাব 0 টো হৈ যাব ইয়াত p আৰু 1 টো হৈ যাব q p/q আকাৰটো হ'ব লাগিব আৰু লগতে কি এটা ক্ৰাইটেৰিয়া কৈছিলো মই যোনটো তোমালোকে পাহৰিব নোৱাৰিবা q is not equal to 0 q টো কেতিয়াও শূন্য হ'ব নোৱাৰিব মানে ইয়াত 1 2 3 4 বাকিখিনি সব থাকিব পাৰিব কিন্তু 0 থাকিব নোৱাৰিব ধৰিব পাৰিছা গতিকে এটো হৈ গল ফাৰ্স্ট কোৱেশ্চনৰ আনসাৰ p/q আকাৰত প্ৰকাশ কৰিলে কি হয় মই হেতু তোমালোকক দি দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া আমি যাম 2 নম্বৰ কোৱেশ্চনটোলৈ চোৱা কোৱেশ্চনটো কি দিয়া আছে 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা আমাক উলিয়াবলৈ দিছে গতিকে এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱা সংখ্যা কেইটা কি দিছে 3 আৰু 4 পৰিমেয় সংখ্যা কেইটা ওলাব লাগে 6 ছটা মানে ছটা পৰিমেয় সংখ্যা মই শৰ্টত লিখিছো এতিয়া চাবা 3 আৰু 4 ৰ মাজত আমি দেখাতটো একো নাই হয়নে কিন্তু আমি কি জানো যে প্ৰত্যেকটো গোটা সংখ্যাৰ তলতে এটা কি থাকে 1 থাকে নে হৰ হিচাপে গতিকে আমি এনেকে লিখিব পাৰিম নে 3/1 সংখ্যা কিটা আৰু 4/1 ইয়াত দেখাত আমাৰ কি লাগিছে যে 3 আৰু 4 ৰ মাজত একো নাই একো সংখ্যাই নাই 1 2 3 4 হয়নে কিন্তু পৰিমেয় সংখ্যা সিহঁতৰ মাজত কিন্তু ওলাব কেনেকৈ ওলাব চোৱা প্ৰত্যেকটো গোটা সংখ্যাৰ তলতে এটা কি থাকিব 1 থাকিব গতিকে ইয়াৰ সহায়তে আমি উলিয়াব পাৰিম যে 3 আৰু 4 ৰ মাজত কিমান 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা ধৰিব পাৰিছা 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা আমি এনেকে হৰটো ধৰি লৈ পেলাই আমি উলিয়াব পাৰিম এতিয়া আমি আগবাঢ়ো চোৱা কৰিছিলো আমি আগৰ ক্লাছত হলেও ছটা উলিয়াবলৈ দিছে হয়নে গতিকে যদি আমি ছটা উলিয়াবলৈ দিছে কাৰণে 6 ৰে পূৰণ কৰো ওপৰে তলে নিয়মটো মই আগতে তোমালোকক বুজাই থৈছো কেনেকৈ কি কৰিব লাগে গতিকে মই এতিয়া জাস্ট কৰিহে গৈছো 3/1 তাৰ পাছত ইটো আছে 4/1 ইয়াত এতিয়া আমি হৰ মিলাবলৈ কোনো চিন্তাই কৰিব নালাগে কাৰণ 3 তলতো 1 আছে 4 ৰ তলতো 1 আছে হয়নে গতিকে ইয়াত যোনটো পূৰণ কৰিম ইয়াতো হেতুৱে পূৰণ কৰিলে আমাৰ হৈ যাব গতিকে 1 * 6 কৰো হৰত 6 পূৰণ কৰিছো এতিয়া লগতো পূৰণ কৰিব লাগিবই 6 × 3 = 18 6 × 6 তাৰছত 4 × 6 6 × 4 = 24 6 × 6 কেটা ওলাব বাৰু 19 20 21 22 23 1 2 3 4 5টাহে ওলাব ইহঁতৰ মাজত 5টাহে পৰিমেয় সংখ্যা ওলাব 18 ৰ পিছত আমি কি পাম বাৰু মই কি চালো গম পাইছানে 18/6 আছে গতিকে আমি 18/6 কো ধৰিব নোৱাৰো 24/6 কো আমি ধৰিব নোৱাৰো কাৰণ সিহঁতৰ মাজত থকা পৰিমেয় সংখ্যাৰ কথা কৈছে গতিকে সেই দুটাক আমি কোনো কাৰণতে লবই নোৱাৰো বাকি কিমান থাকিলে চোৱা 18 ৰ পিছত কি আহিব 19
19/6 20/6 21/6 22/6 23/6 হয়নে গতিকে এটা কেটা হল পাঁচটাহে হল লাগে আমাক ছটা গতিকে 6 দি পূৰণ কৰিলে ওলাব জানো নোলাব 7 দি পূৰণ কৰিছে আমি 7 দি পূৰণ কৰিলে ওলাই যাব এতিয়া চোৱা আমি ইয়াত সবৰে তলৰ পৰা 7 পূৰণ কৰি দিও 7 7 7 3 গুণ 21 1 7 গুণ 7 7 4 গুণ 28 1 7 গুণ 7 এতেকে এটো মই ইয়াত 3/1 লিখাৰ কাৰণে 3/1 এ লিখি দিলো তোমালোকে ডাইৰেক্ট 3 বুলি লিখিবা মই ইয়াত দেখাৰ কাৰণে ইয়াত লিখি দিলো গতিকে তোমালোকে কোৱেশ্চনত যেনেকৈ বিচাৰিছে আনসাৰটো তেনেকৈ লিখিবা ভুল নহয় 3/1 লিখিলেও ভুল নহয় 4/1 লিখিলেও ভুল নহয় কিন্তু আমাক কোৱেশ্চনটোত কি দিছিলে 3/1 দিছিলে জানো নাই দিয়া আমি হেতুটো নিজে কৰি লৈছো গতিকে 3 আৰু 4 ৰ মাজত খুদিছিলে হয়নে গতিকে আমি আনসাৰটো লিখুতেও তেনেকৈ লিখিম ঠিক আছে কোৱেশ্চনত যেনেকৈ খুদিছে এতিয়া আৰু ইহত দুটাৰ মাজত ইমানখিনি সংখ্যা আছে তাৰ পৰা ছটা লিখি দিলেই হৈ গল হয়নে 21 ৰ পিছত কি আহিব 22/7 23/7 24/7 25/7 26/7 27/7 1 2 3 4 5 6 ছটা পৰিমেয় সংখ্যা আমি লিখি দিলো 22 পৰা আমি 27 লৈকে ছটা পালো আৰু 21 আৰু 28 টো আমি কিন্তু লব নোৱাৰো কাৰণ হিহঁতৰ মাজত থকা খুদিছে ধৰিব পাৰিছা গতিকে এটো চাই লোৱা তোমালোকে ভালকে মই আতৰি দিছো এতিয়া আমি যাম কোৱেশ্চন নাম্বাৰ 3 লে তাৰ নেক্সট কোৱেশ্চনটো লৈ কি দিয়া আছে চোৱা 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা এটো এটা এটো দুইটা কি আছে ভগ্নাংশ আকাৰত আছে হয়নে কিন্তু হিহঁতৰ হৰটো একে আছে 5 আৰু 5 এ আছে গতিকে এটো ইমান এটা টান নহয় কৰিবলৈ ইজিয়ে হ'ব গতিকে আমি আগবাৰ হৈ দিয়া সংখ্যা দুটা কি দিয়া আছে 3/5 4/5 আৰু কেটা উলিয়াব লাগে পাঁচটা পৰিমেয় সংখ্যা হয়নে গতিকে এতিয়া 3/5 এটো আৰু এটো 4/5 যেহেতু কেটা খুদিছে পাঁচটা পৰিমেয় সংখ্যা খুদিছে গতিকে আমি কি কৰো 2 ৰে পূৰণ কৰিলেটো নহব 5 * 10 5 * 10 ওপৰত কিমান হৈ যাব 3 * 2 = 6 আহিব হয়নে 6/10 আহিব আৰু এফালে আহিব 8/10 ইহতৰ মাজত মাত্ৰ এটাহে পাম যদি 2 ৰে পূৰণ কৰো দেই 3 ৰে পূৰণ কৰিলে নহব 4 ৰে 5 ৰে 6 ৰে ইয়াতো আমি 7 ৰে পূৰণ কৰো একেবাৰতে কেটামান বেছি ওলালেও কথা নাই কিন্তু যাতে কম নোলায় গতিকে আমি একেবাৰতে বাৰে বাৰে কৰি নাথাকো আমি একেবাৰতে হোৱাকে বেছিকৈ ধৰিছো 5 * 7 3 * 7 কিমান হৈ যাব 21 35 ইয়াত 5 * 7 4 * 7 7 4 গুণ 28 7 5 গুণ 35 কি হ'ব এটা লিখি দিয়া 21 ৰ পিছৰ পৰা আমি আৰম্ভ কৰিম হয়নে 22/35 23/35 24/35 25/35 26/35 এটা দুটা তিনটা চাৰিটা পাঁচটা আমাক পাঁচটা বিচাৰিছিলে গতিকে আমি পাঁচটা লিখিলো আৰু বাকি কিমান থাকিলে 26 থাকিলে আৰু এটা আমি কি লিখিব পাৰো 27 হয়নে 21 আৰু 21/35 আৰু 28/35 ৰ ভিতৰত আমি 22/35 ৰ পৰা আৰম্ভ কৰি 27/35 লৈকে পাম হয়নে গতিকে তাৰ ভিতৰত আমাক খুদিছে কেটা পাঁচটা গতিকে আমি ইয়াৰে পাঁচটা যিকোনো পাঁচটা ছটাৰ ভিতৰত যিকোনো পাঁচটা লিখি দিলেই হ'ব ধৰিব পাৰিছা হৰয় একে আছে গতিকে ইয়াতে আমাৰ ইমান ক্ৰিটিকেল নহয় বস্তুটো ইজিকে ওলাই গৈছে এতিয়া আমি যাম নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নাম্বাৰ 4 এটো অনুশীলনীৰ একদম লাষ্টৰ কোৱেশ্চন সোৱা কি দিছে তলৰ উক্তিসমূহ খছানে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া সোৱা কোৱেশ্চনটো কি দিছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটো আমাক শুদ্ধ হয় নে নহয় খুদিছে আৰু যদি সঁচা হলেও আমি যুক্তি লিখিব লাগিব আৰু মিছা হলেও তাৰ কাৰণে আমি উত্তৰসমূহৰ সমৰ্থনত কি লিখিব লাগিব যুক্তি দিব লাগিব গতিকে এতিয়া সোৱা স্বাভাৱিক সংখ্যা বুলি ক'লে আৰম্ভণি কিহৰ পৰা হয় বাৰু 1 2 3 4 5 এনেকে গৈ থাকে হয়নে
আৰু পূৰ্ণ সংখ্যা বুলি কওঁতে কিহৰ পৰা আৰম্ভণি হৈছিলে 0 1 2 3 4 5 আৰু এনেকে গৈ থাকে এতিয়া চোৱা এই স্বাভাৱিক সংখ্যাখিনি এই পূৰ্ণ সংখ্যাত সোমাই আছে নাই বাৰু এই 1 ৰ পৰা আৰম্ভ কৰি যে পিছলৈ গৈ আছো ইয়াতো 1 ৰ পৰা আৰম্ভ কৰি বস্তুখিনি পিছলৈ গৈ আছে হয়নে গতিকে স্বাভাৱিক সংখ্যাটো কি হৈ আছে পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে গতিকে আমি কি ক'ব পাৰো যে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা 1 টো স্বাভাৱিক সংখ্যা ই পূৰ্ণ সংখ্যাও কিন্তু কাৰণ পূৰ্ণ সংখ্যাটো 1 আছে 2 টো এটা স্বাভাৱিক সংখ্যা কিন্তু ই এটা পূৰ্ণ সংখ্যাও 2 টো স্বাভাৱিক সংখ্যা লগতে ই পূৰ্ণ সংখ্যাও ইও স্বাভাৱিক সংখ্যা লগতে পূৰ্ণ সংখ্যাও কাৰণ ইয়াত যোনকিটা আছে স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভণি হৈছে আৰু 1 ৰ পৰা আমি পূৰ্ণ সংখ্যাটো পাইছো তাত 0 টো এক্সট্ৰাকে আছে হেতু বেলেগ কথা কিন্তু ইয়াত থাকাখিনি আমি স্বাভাৱিক সংখ্যাত থাকাখিনি এখিনি হৈছে তোমাৰ স্বাভাৱিক দেই এখিনি স্বাভাৱিক সংখ্যা আৰু এখিনি পূৰ্ণ সংখ্যা গতিকে স্বাভাৱিক সংখ্যাত 1 2 3 4 5 6 7 8 9 একেবাৰে আমি গুটেখিনি সংখ্যা পাইছো হয়নে সেইখিনি কিন্তু আমি পূৰ্ণ সংখ্যাটো পাম গতিকে আমি কি ক'ব পাৰো যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় উক্তিটো শুদ্ধ ধৰিব পাৰিছা এতিয়া আমি উত্তৰটো কেনেকৈ লিখিম চাবা এতিয়া আমি বুজিলো কথাখিনি মই তোমালোকক বুজাই দিছিলো হয়নে 1 2 3 4 এনেকৈ লিখি পেলাই 0 1 2 3 4 এনেকৈ লিখি পেলাই তোমালোকক কথাটো বুজাই দিছিলো কিন্তু লিখাৰ এটা নিয়ম আছে হয়নে প্ৰত্যেকটো বস্তুৰে লিখাৰ এটা নিৰ্দিষ্ট নিয়ম থাকে এতিয়া চোৱা কেনেকৈ লিখিব লাগিব উত্তৰটো মই কি লিখিছো ওপৰৰ উক্তিটো সঁচা কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোত আটাইবোৰ স্বাভাৱিক সংখ্যা আছে আমি কি দেখিছিলো পূৰ্ণ সংখ্যাৰ থোপটো 0 ৰ পৰা আৰম্ভ হৈছে 1 2 3 4 এনেকৈ গৈ আছিল হয়নে আৰু স্বাভাৱিক সংখ্যাত কি আছিল 1 2 3 4 এনেকৈ গৈ পেলাই সংখ্যাবিলাক আছিল গতিকে 1 2 3 4 5 6 এই সংখ্যাখিনি আমি কিহত পাইছিলো পূৰ্ণ সংখ্যাটো পাইছিলো নে হয় পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোত মানে আমি কি পাইছো গুটেইখিনি স্বাভাৱিক সংখ্যাখিনি পাইছো গতিকে হেতুকে আমি লিখিছো ইয়াত চোৱা কেনেকৈ ওপৰৰ উক্তিটো সঁচা কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোত আটাইবোৰ স্বাভাৱিক সংখ্যা আছে ধৰিব পাৰিছা লিখিলোৱা তোমালোকে এতিয়া চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে নহয় সুধিছে আমাক গতিকে আমি কোৱেশ্চনটো লিখি লওঁ তাৰ পাছত আমি আনসাৰটো জাস্টিফাই কৰিম এটো চোৱা কি দিয়া আছে কোৱেশ্চনটো প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া উক্তিটো সঁচা হয়নে মিছা হয় সুধিছে আৰু সঁচা হলেও যুক্তি দিব লাগিব মিছা হলেও তাৰ সপক্ষে আমি যুক্তি দিব লাগিব ঠিক আছে এতিয়া তোমালোকক মই এটা ভেন ডায়াগ্ৰাম অকাই দিছিলো হয়নে গুটে সংখ্যাখিনি থাকা গতিকে তোমালোকে এইকিটা যেতিয়া মই এইকিটা এটো ভিডিও যেতিয়া তোমালোকে চাবা এইকিটা যেতিয়া সলভ কৰিছো মই অনুশীলনী 1.1 ৰ তাৰ লগতে তোমালোকে হেখিনিও উলিয়াই লবা তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব ঠিক আছে তেনেকে তোমালোকে সেই ডায়াগ্ৰামটো মনত ৰাখি পেলাই সলভ কৰা বা মই কোৱা ধৰণে সলভ কৰা দুইটা পদ্ধতিয়ে শুদ্ধতা মানে তোমালোকে যোনটো ইজি পোৱা হেতুৱে ইউজ কৰিবা এনেকুৱা নহয় যে মই এতিয়া ইয়াত যেনেকৈ বুজালো তেনেকৈ তোমালোকে হেৰি কৰিব লাগিব ঠিক আছে গতিকে তোমালোকে যেনেকৈ বুজা যেন যোনটো সুবিধা পোৱা হেতু পদ্ধতি তোমালোকে ব্যৱহাৰ কৰিলেই হ'ল সেই ডায়াগ্ৰামটো মনত ৰাখিলেও হ'ল বা এনেকৈ মনত ৰাখিলেও হ'ল ঠিক আছে এতিয়া চোৱা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া অখণ্ড সংখ্যাৰ ডেফিনিশনটো আমি কি পাইছিলো বাৰু অখণ্ড সংখ্যাত কি থাকে স্বাভাৱিক সংখ্যা আছিল হয়নে সিহঁতৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ আৰু লগতে শূন্য আছিল হয় এতিয়া অখণ্ড সংখ্যা মানে আমাৰ কি আহিব চোৱা মই উদাহৰণটো দি বুজাই দিছো ধৰা -3 -2 -1 0 1 2 3 এই সকলোখিনি কি হৈ যাব জানানে এফালেও এনেকৈ আগুৱাই গৈ থাকিব আৰু এফালেও আগুৱাই গৈ থাকিব মই কেইটামানে তোমালোকক নিৰ্দিষ্টকৈ উদাহৰণ দিছো বুজিবৰ বাবে এইখিনি কি হৈ গ'ল অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি কিহৰ পৰা হয় বাৰু 0 1 2 3 4 5 6 এনেকৈ গৈ থাকে এইখিনি এটো থুপক আমি কি বুলি কওঁ এই সংগ্ৰহটোক আমি পূৰ্ণ সংখ্যাৰ সংগ্ৰহ বুলি কওঁ আৰম্ভণি হয় 0 ৰ পৰা আৰু হিফালে 5 6 7 8 9 10 11 12 এনেকৈ একদম গৈ থাকিব আৰু তাৰ কোনো অন্ত নাই গতিকে এতিয়া চোৱা অখণ্ড সংখ্যাত কি হৈছে চোৱা স্বাভাৱিক সংখ্যাবোৰ আছে সিহঁতৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ আছে আৰু শূন্যটো আছে হয় এতিয়া স্বাভাৱিক সংখ্যাবোৰ আৰু শূন্যটো মিলাই দিলে আমি কি পাই যাওঁ এইখিনি হৈ গ'ল পূৰ্ণ সংখ্যা
পূৰ্ণ সংখ্যা হয়নে কিন্তু এখিনি জানো -1 -2 -3 -4 এই মাইনাসৰ খিনি যোনখিনি স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যাখিনি হেখিনি জানো পূৰ্ণ সংখ্যাৰ ভিতৰত আহিছে আছে ইয়াত কৰবাত -1 -2 -3 -4 নাই হয়নে কোৱেশ্চনটো কি খুদিছে সব প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটো এটা অখণ্ড সংখ্যা -3 টো এটা অখণ্ড সংখ্যা কিন্তু এই পূৰ্ণ সংখ্যা হ'ব জানো পূৰ্ণ সংখ্যাৰ থুপটোত আমি ইয়াক পাইছো জানো নাই পোৱা -2 টো এটা অখণ্ড সংখ্যা কিন্তু -2 আমি ইয়াত পাইছো জানো নাই পোৱা -1 টো এটা অখণ্ড সংখ্যা কিন্তু ইয়াক আমি পূৰ্ণ সংখ্যাৰ থুপটোত পাইছো জানো নাই পোৱা গতিকে প্ৰত্যেকটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'ব জানো নহব হয়নে কাৰণ এইখিনি যোগাত্মক বিপৰীত সংখ্যা স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যাখিনি আমি কিহত নাপাও পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোত আমি নাপাও ঠিক আছে ধৰিব পাৰিছা ক্লিয়াৰ হৈছে নে তোমালোকৰ এতিয়া মই তোমালোকক আনসাৰটো লিখাই দি আছো কেনেকৈ লিখিব লাগিব চাবা ইয়াত চোৱা আমি কেনেকৈ লিখিছো ওপৰৰ উক্তিটো মিছা কাৰণ -3 এটা অখণ্ড সংখ্যা কিন্তু ই এটা পূৰ্ণ সংখ্যা নহয় তেনেকৈ যিকোনো এটা উদাহৰণ মই যে -3 লৈছো বুলি তোমালোকেও -3 ল'ব লাগিব তেনেকুৱা কোনো কথা নাই -33 ল'ব পাৰা -45 ল'ব পাৰা -60 ল'ব পাৰা যিকোনো ল'ব পাৰা তাৰ পৰা ঋণাত্মক সংখ্যাখিনিৰ পৰা এটা উদাহৰণ লৈ পেলাই তোমালোকে ক'লেই হ'ল যে হেতু কি অখণ্ড সংখ্যা হয় কিন্তু পূৰ্ণ সংখ্যা নহয় কাৰণ পূৰ্ণ সংখ্যাৰ আৰম্ভণি হয় মাত্ৰ শূন্যৰ পৰা হয়নে শূন্যৰ বাওহাতে থকা সংখ্যাখিনিটো ইয়াত নাহে হয়নে বাওহাতে থকা সংখ্যাখিনি মানে স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যাখিনি যোনখিনি নিগেটিভ মাইনাসত থাকে -1 -2 -3 -4 এখিনি সংখ্যা কি হয় ইয়াত পূৰ্ণ সংখ্যাৰ থুপটোত পোৱা নাযায় গতিকে ওপৰৰ উক্তিটো হে কাৰণে কি হ'ব জানানে মিছা হ'ব ধৰিব পাৰিছা লিখি লোৱা তোমালোকে এতিয়া আমি যাম নেক্সট কোৱেশ্চনটো লৈ লাষ্ট কোৱেশ্চন 4 আৰু 3 প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হেতু সঁচা হয় নে মিছা হয় আমি লিখি লওঁ তাৰ পাছত এনালাইসিস কৰিম কোৱেশ্চনটো কি দিয়া আছে যে প্ৰতিটো পৰিমেয় সংখ্যা এটা একোটা পূৰ্ণ সংখ্যা প্ৰত্যেকটো পৰিমেয় সংখ্যা কি হ'ব পূৰ্ণ সংখ্যা হ'ব বুলি আমাক দিয়া আছে আমি উলিয়াব লাগে যে এটো সঁচা নে মিছা ঠিক আছে এতিয়া পৰিমেয় সংখ্যা বুলি ক'লে আমি কোনবিলাক সংখ্যাক বুজো বাৰু যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি আৰু যত q is not equal to 0 q 0 কেতিয়াও হ'ব নোৱাৰে হয় গতিকে এতিয়া চাবা পৰিমেয় সংখ্যাৰ থুপটোত আমি কি ল'ব পাৰো -half 1/3 4/7 6/8 0 1 2 3 4 এই সকলো বিলাকৰ এখিনি কি হৈ যাব পৰিমেয় সংখ্যা আৰু এটা সংখ্যাৰ কথা দিছে আমাক পূৰ্ণ সংখ্যাৰ থুপটো আমি লিখিব লাগিব পূৰ্ণ সংখ্যাৰ আৰম্ভণি 0 ৰ পৰা 0 1 2 3 4 5 নেকে গৈ থাকিব হয়নে অসীমলৈকে যাব ইয়াৰ কোনো লিমিট নাই ইহতৰো কোনো লিমিট নাথাকে এফালেও যাব পাৰিব মই ইয়াত ৰেন্ডমলি তোমালোকক কেটামান এক্সাম্পল দিছো দেই -half 1/3 4/7 6/8 যিকোনো উঠাই লৈছো মই পৰিমেয় সংখ্যা ঠিক আছে গতিকে ইয়াত চোৱা ক্ৰমত নাই মানে ইহতি হেতু বুজাব খুজিছো মই ক্ৰমত নাই যি মন গৈছে মই তাকে লিখি দিছো পৰিমেয় সংখ্যাৰ উদাহৰণ এতিয়া চাবা পৰিমেয় সংখ্যাৰ এখিনিৰ পৰা 0 1 2 3 4 এখিনিৰ পৰা ইয়াত আছে কিন্তু এখিনি জানো ইয়াত আছে পৰিমেয় সংখ্যাৰ থুপটোত থকা এই -1/2 1/3 4/7 6/8 এই ভগ্নাংশখিনি জানো ইয়াত আমি পাইছো এখিনি এনেকুৱা ধৰণৰ ভগ্নাংশখিনি জানো আমি ইয়াত পাইছো নাই পোৱা গতিকে কি হ'ব জানানে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এই কথাষাৰ কি হ'ব জানানে অশুদ্ধ হ'ব মিছা হ'ব কাৰণ এখিনিটো পৰিমেয় সংখ্যা হয় কিন্তু এখিনিটো পূৰ্ণ সংখ্যাত আমি পোৱা নাই হয়নে পূৰ্ণ সংখ্যাত পোৱা নাই গতিকে আমি কেনেকৈ ক'ব পাৰিম যে প্ৰত্যেকটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা বুলি ইয়াত থাকিলেহে ক'ব পাৰিলোহেঁতেন পূৰ্ণ সংখ্যা বুলি এতিয়া 0 টো পৰিমেয় হয় পূৰ্ণও হয় কাৰণ 0 টো ইয়াতো আছে 1 টো ইয়াত আছে 1 2 3 4 সব ইয়াতো আছে 1 2 3 4 গতিকে এখিনি কি হ'ব পৰিমেয় হ'ব পূৰ্ণও হ'ব কিন্তু -1/2 1/3 4/7 6/8 এই ভগ্নাংশখিনি জানো ইয়াত আছে পূৰ্ণ সংখ্যাত আমি পাইছো নাই পোৱা গতিকে এই উক্তিটো কি হ'ব জানানে ভুল হ'ব এতিয়া চোৱা আমি আনসাৰটো কেনেকৈ লিখিছো ওপৰৰ উক্তিটো মিছা কাৰণ -half টো কি হৈছে এটা পৰিমেয় সংখ্যা কিন্তু এই পূৰ্ণ সংখ্যা নহয় পৰিমেয় সংখ্যাৰ থুপটোত তাক পোৱা গৈছে কিন্তু পূৰ্ণ সংখ্যাৰ থুপটোত পোৱা যোৱা নাই গতিকে ওপৰৰ উক্তিটো মিছা হ'ব
ইমানতে কি হৈছে আমাৰ এক্সাৰসাইজ 1 অনুশীলনী 1.1 টো আমাৰ ইমানতে শেষ হৈছে গতিকে নেক্সট ক্লাছত আমি ইয়াৰ পিছৰখিনি আলোচনা কৰিম গতিকে লেসনটোৰ বাকিখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম আজি আমি সম্পূৰ্ণ কৰিলো অনুশীলনী 1.1 ইয়াৰ পিছৰখিনি অপৰিমেয় সংখ্যা বা সংখ্যা ৰেখাত প্ৰকাশ কৰা কিবা কিবি আছে সেইখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম আজিলৈ আহিছো তেন্তে ইমানতে সামৰিছো ধন্যবাদ